নৰহৰি ৰকজীৱে তেবে পাৱে লাগ 84 জনী অতিবাহিত হৈ সৌভাগ্যক্ৰমে আমি মানুহৰ জন্মটো পাইছোঁ কিন্তু মানুহৰ জন্ম পালেই নহ'ব তাতো যেবে মূৰদায়া ভৈল জাক প্ৰতি সেহিহে কৰিব পাৰে আমাত ভাকতি ভগৱন্তৰ কৃপা বিনে আমি এনেকুৱা জগতৰ উপকাৰমূলক কৰ্ম আমি কৰিব নোৱাৰোঁ আজি সেউকীৰ অনুষ্ঠানটোলৈ আমাক আমন্ত্ৰণ কৰি আহিলে কাৰণে আপোনালোক সকলোৱে সকলো বিষয়ৰ কামবিলাক এৰি থৈ আহিছে তোমাৰ গুণৰ মহিমা দেখিয়া এই আন যত কাম দূৰতে তেজিয়া থৈলোঁ কিয় আন কৰ্মত যদি আমি উৰে জীৱনটো পাৰ কৰি দিওঁ তেতিয়া আমাৰ জীৱনটো বৃথা হৈ যাব আন কৰ্মে লগাইলে যতে ক সিও হুৱে বৃথা জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা যে আমাৰ জন্মটো বৃথা হৈ যাব যদি কৃষ্ণ কথা শুনাৰ পৰা আমি নিজক আঁতৰাই ৰাখোঁ গতিকে মই আশা ৰাখিম আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা সকলোৱে মনতে ভাবিব যে ভাৰতী আই পৰিয়ালৰ দৰে কোনো ল'ৰা ছোৱালীৰ জন্মদিন উপলক্ষে হওক বাৰ্ষিক সেৱাৰ উপলক্ষে হওক গুৰুগৃহ প্ৰতিষ্ঠা উপলক্ষে হওক বা কোনো লোকৰ স্মৃতি দিন উপলক্ষে হওক আমি যদি জীৱন্ত অৱস্থাত প্ৰথম স্কন্ধ ভাগৱতৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত আমি যদি ঘৰখনৰ পৰিয়ালবৰ্গক শ্ৰৱণ কৰাব পাৰোঁ তেতিয়াহ'লে এইখন ঘৰলৈ অহা জীৱবিলাক পৰীক্ষিতৰ দৰে গতি পাব পৰীক্ষিতে যদি প্ৰথম স্কন্ধৰ পৰা দ্বাদশ স্কন্ধ ভাগৱত শুনি যদি গতি পালে আমি পাম নে নাপাম আৰু আমি সেই কৰ্ম আঁচনিটো লৈছোঁ নে নাই এইটো হৈছে মূল কথা গতিকে সমস্ত বেদ বেদান্তৰ সাৰ ভাগৱত এই ভাগৱতত কেৱল আমাৰ জীৱন শৈলী আৰু পদ্ধতিৰ কথাই কৈ আছে কিন্তু কওঁতে কাহিনী উপকাহিনী আখ্যান উপাখ্যানৰ মাজেদি কৈছে আপোনালোকে ইতিমধ্যে মৈত্ৰেয় বিদুৰ সংবাদ এই নামাকৰণৰ কথাখিনি ইতিমধ্যে আপোনালোকে শ্ৰৱণ কৰিলে ইয়াৰ মাজেদি আমাক কি ক'ব বিচাৰিছে যে মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্ততে ধৃতৰাষ্ট্ৰই তেওঁ বৈমাতৃ ভাতৃ বিদুৰক আনি পৰামৰ্শ লৈছিল কোৱাচোন ভাই বিদুৰ আমি পঞ্চপাণ্ডৱৰ অংশ দিব লাগেনে নালাগে তেতিয়া বিদুৰে ক'লে দাদা পঞ্চপাণ্ডৱ আমাৰ ভতিজাৰ সম্পত্তি আমি আত্মসাৎ কৰিব নাপায় তেওঁলোকৰ প্ৰাপ্যটো দি দিব লাগে এই বুলি কোৱাত পুত্ৰ মোহত মহান্ধ ধৃতৰাষ্ট্ৰই মহাভক্ত বিদুৰৰ এই সৎ পৰামৰ্শটো তেওঁ মানি নল'লে আৰু ভতিজাক দুৰ্যোধনে অকথ্য গালি পাৰিলে যি কাৰণে বিদুৰে মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্ততেই সমস্ত ৰাজ মানে সন্মান ত্যাগ কৰি তীৰ্থলৈ গুচি গ'ল মহাভাৰতৰ যুদ্ধৰ পিছত যেতিয়া কৃষ্ণক বৈকুণ্ঠলৈ পঠিয়াই উদ্ধৱে খৰমজোৰ মূৰত লৈ উচুপি কান্দি আহি আছিলে তেতিয়া তেওঁ প্ৰায় 14 বছৰ কাল তীৰ্থ পৰ্যটন কৰি গৃহ অভিমুখে আহি আছিলে যমুনা নদীৰ পাৰতে দুয়োজনৰ মাজত দেখা দেখি হ'ল আৰু উদ্ধৱৰ সেই বিষাদ মনটো দেখা পাই বিদুৰে গম পাইছিল কিন্তু বিদুৰে কৈছিল যে হে উদ্ধৱ তুমি মহা ভাগ্যৱান কাৰণ তুমি প্ৰয়াণৰ সময়তো কৃষ্ণক দৰ্শন কৰিলা সংলাপ কৰিলা কিন্তু মই দুৰ্ভগীয়া মই সেই সুবিধা নাপালোঁ কিন্তু ভগৱানে মোক এটা সুবিধা দিছে কি যিহেতু তুমি কৃষ্ণক দৰ্শন সংলাপ কৰি আহিছা তোমাক চুলেও মই সমান পুণ্যৰ ভাগী হ'ম কৃষ্ণপদ পৰশীয়া আহি আছা বাপ তোক চুই হওঁ মই পৰম নিষ্পাপ ঐ বন্ধু উদ্ধৱ সাৱতি ধৰ মোক শুনি দশ গুণে উদাই উদ্ধৱৰ সুখ উদ্ধৱে সেই সময়লৈকে বুজি পোৱা নাছিলে যে কৃষ্ণৰ কথা শুনিবলৈ শুনা কোৱা বা সংলাপ কৰা লোকক দৰ্শন হ'লে আনৰ পুণ্য হয় আজি আপোনালোকে ভাগৱত শুনিবলৈ ঘৰৰ পৰা ওলাই আহোঁতে যদি কোনোবা বন্ধু বান্ধৱ ইষ্ট মিত্ৰ কোনোবাই যদি ৰাস্তাত আপোনালোকক দৰ্শন কৰি আপোনালোকৰ লগত যদি কথা পাতিছে
তেতিয়াহ'লে সেইজন লোকে গা নুধুলেও হয় বুলি বেদত উল্লেখ আছে। বৈষ্ণৱালয় সমীপ স্থান বিষ্ণু সেৱাৰ্থে গতান চাণ্ডালান পতিতানপি স্পৃষ্টৱা ন স্নানম আচৰিত। ঈশ্বৰৰ কথা শুনিবলৈ যোৱা লোক আৰু নামঘৰৰ কাষত বা পবিত্ৰ অনুষ্ঠানৰ কাষত বাস কৰা লোকক দৈৱবশে যদি দৰ্শন পৰ্শন হয় তেতিয়াহ'লে ইমানেই পুণ্য হয় যে গা নুধুলেও হয়। গতিকে আজি আপোনালোকে ঘৰৰ হয়তো এজন বা দুজনহে আহি অংশগ্ৰহণ কৰিছে, বাকীসকল ঘৰত আছে। আজি আমাৰ ইতিমধ্যে তাঁতি বাপে আৰু উপৰোক্ত বাপজনে আপোনালোকৰ মাজত পাঠ ব্যাখ্যা কৰি শুনালে, আপোনালোকে শুনিলে। শুনি ইয়াৰ যদি দুই এটা কথা মনত ৰাখি গৈ ঘৰত থকা সকলক যদি ক'বগৈ পাৰে, আমাৰ ভাগৱতে কৈছে যিবা পঢ়ে যিবা শুনে শুনাৱৈ আনক পাপচাৰী সিও যায় বিষ্ণুৰ স্থানত। যে আপুনি গৈ কৈ দিয়া কথাকেইটা শুনিলে তেওঁলোকেও বৈকুণ্ঠলৈ গতি কৰিব পাৰিব, সমান পুণ্য। এইটো কেৱল হিন্দু দৰ্শনেই নহয়, মুছলিমসকলে যেতিয়া হজ কৰে তেতিয়া দুখীয়া মানুহবোৰ আৰৱলৈ যাব নোৱাৰে, ধনী ধনী মানুহবিলাকে হজ কৰি আহে। যেতিয়া হজ কৰি ঘূৰি আহে তেতিয়া হাজাৰ হাজাৰ দুখীয়া মানুহে তেওঁলোকক প্ৰথম দৰ্শন কৰিবৰ কাৰণে আগবাঢ়ি যায়। অৰ্থাৎ তেওঁলোকে হজ কৰি আহি যিটো পুণ্য পায় এওঁলোকে দৰ্শন কৰিলেও সমান পুণ্য পায়। এইটো বিজ্ঞানসন্মত সত্য। যেনে এজন সংক্ৰামক ৰোগী বা খৰখজুতি হোৱা মানুহক যদি কোনোবাই চুৱে বা তেওঁ পিন্ধা কাপোৰ যদি পিন্ধে, তেওঁ শোৱা বিচনাত যদি শুৱে, তেতিয়া সুস্থ মানুহজনৰ গালৈ সংক্ৰামক ৰোগটো সংক্ৰমিত হয়। কিয়নো সংক্ৰামক ৰোগীৰ ৰোগৰ অনুৰেণু তেওঁ পিন্ধা কাপোৰ শোৱা বিচনাত সংক্ৰমিত হৈ থাকে। সেইকাৰণে তাত যদি ভাল মানুহে গৈ চুৱে শুৱে তেতিয়া তেওঁৰ গালৈকো সেই সংক্ৰামক ৰোগটো সংক্ৰমিত হয়। যাৰ কাৰণে উদ্ধৱে কৈছিল মই কৃষ্ণৰ চাৰু বস্ত্ৰ পিন্ধো। যেনেকৈ এজন ৰোগী মানুহৰ পৰিধান কৰা বস্ত্ৰ চুলে বা তেওঁ লগত সংস্পৰ্শ কৰিলে আনৰ গালৈ যেনেকৈ সংক্ৰামক ৰোগটো সংক্ৰমিত হয়, এইটো যেনেকৈ বিজ্ঞানসন্মত সত্য, এজন সন্ত মহন্ত ভক্ত বৈষ্ণৱৰ পৰিধান কৰা বস্ত্ৰ তেওঁ শোৱা বিচনাত তেওঁ বহা ঠাইত যদি আন মানুহ বহে তেতিয়াহ'লে সেই সদ্গুণৰ অনুৰেণু তেওঁৰ গালৈ সংক্ৰমিত। ইজনীও উত্তৰণ হ'ব, মংগল হ'ব, ঘৰখনৰ মংগল হ'ব আৰু আপোনাৰ এটা শান্তি বাতাবৰণ আমাৰ সৃষ্টি হ'ব, ভাগৱতে আনিব। সেইকাৰণে কৈছে যদি তাকে নকৰি যদি বিষয়ৰ প্ৰতি আপুনি আসক্তি বঢ়াই দিয়ে, বিষয়ত অতি অতি ভৈল যাৰ কৃষ্ণক পাইবাৰ আশা নিবৰ্তিল তাৰ। আমি যদি বিষয়ৰ চিন্তাত বেছি মনোযোগ দিওঁ আপোনাৰ বা মোৰ জীৱটোৱে ঈশ্বৰক পাব নোৱাৰে। কিয়? প্ৰমাণ দেখুৱাইছে গুৰুজনাই। যেন বায়ু বস্ত্ৰ নিয়ে পশ্চিমে উৰুৱাই, পূবকক খেদিলে জানো সিটো বস্ত্ৰ পায়। আপোনাৰ কাপোৰ এখন বতাহে পশ্চিম ফালে উৰুৱাই নিছে, আপুনি সেই কাপোৰখন পাবৰ কাৰণে যদি পূবফালে দৌৰি থাকে কোনোবা দিনা জানো সেই কাপোৰখনৰ সান্নিধ্য পাব? নাপায়। আপোনাৰ মনটো যদি বিষয়ৰ ফালে গৈ থাকে আপুনি ঈশ্বৰক পাব নোৱাৰে, শান্তি পাব নোৱাৰে। এই তথ্য দিছে দেই। এইখিনি এই পদে ক'লে। ইয়াৰ পৰৱৰ্তী পদে আমাক কি ক'ব আমি আকৌ পুনৰ পদবন্ধে আলোচনা কৰিম।